24 ঘণ্টা উকলি যোৱাৰ পাছতো সন্ধান নাই মহানগৰীৰ পৰা নিখোজ হোৱা 4গৰাকীকৈ স্কুলীয়া ছাত্ৰী। ক'ত গ'ল এই 4গৰাকী স্কুলীয়া ছাত্ৰী? তেওঁলোক কালিৰ দিনটোত মাধৱদেৱৰ তিথিৰ বাবে তেওঁলোকে স্কুললৈ ওলাই গৈছিল আৰু এই যি 4গৰাকী ছাত্ৰী আছে তেওঁলোকৰ ঘৰ হৈছে বশিষ্ঠৰ যি অঞ্চল আছে বশিষ্ঠ অঞ্চলৰ বনগাঁৱত আৰু তেওঁলোক পঢ়িছিল দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত। তাৰে ছাত্ৰী আছিল আটাইকেইগৰাকী হৈছে যিগৰাকী নিখোজ হৈছে 6ষ্ঠ আৰু 7ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী আৰু তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিল। কোনো ধৰণৰ টকা পইচা তেওঁলোকে লৈ যোৱা নাই, তেওঁলোকৰ কোনো পৰিকল্পনা নাছিল তেওঁলোক পলাই যোৱাৰ। কাৰণ এই কথাই তদন্ত কৰিছে বশিষ্ঠ আৰক্ষী। ইতিমধ্যেই এই 4টা পৰিয়াল বশিষ্ঠ থানাত উপস্থিত হৈছিল। কালি তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু তেওঁলোকে কৈছিল যে এই দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত যি মাধৱদেৱৰ তিথি পাতিছিল তাত তেওঁলোকে অংশগ্ৰহণৰ কাৰণে গৈছিল আৰু ঘৰৰ পৰা কোনো ধৰণৰ টকা পইচা তেওঁলোকে লৈ যোৱা নাই, কোনো ধৰণৰ বেগ বা কাপোৰ এনেকুৱা ধৰণৰ সামগ্ৰী তেওঁলোকে লৈ যোৱা নাই। তাৰ পৰা এটা কথা স্পষ্ট যে এই 4গৰাকী ছাত্ৰী নিজে ক'তো পলাই যোৱা নাই, এই কথা পৰিয়ালৰ তৰফৰ পৰা কোৱা হৈছে আৰু সন্দেহ কৰা হৈছে যে কোনো দুষ্ট চক্ৰৰ পাকত পৰি তেওঁলোকক বাহিৰলৈ লৈ যোৱা হৈছে। কাৰণ বশিষ্ঠ আৰক্ষীয়ে তদন্ত কৰিছে। বশিষ্ঠ আৰক্ষীৰ তদন্তত আজিৰ যি ৰিচেণ্ট আপডেট আছে তাত এটা কথা গম পোৱা হৈছে, তেওঁলোকৰ মোবাইল লোকেশ্যন যি ট্ৰেছ কৰা হৈছিল তাত এটা কথা গম পোৱা হৈছে যে তেওঁলোক বহিৰাজ্যলৈ ৰেলৰ জৰিয়তে তেওঁলোক গৈ আছে। বঙাইগাঁৱত অতিক্ৰম কৰিছিল তেওঁলোকে কিছু সময় পূৰ্বে আৰু এতিয়া এটা কথা স্পষ্ট হৈছে যে কোনোবাই এই 4গৰাকী ছাত্ৰীক নাম ৰুমি বৰুৱা, নিৰুপাই ৰয়, আয়ুশ্ৰী সিং আৰু জিলমিল দৈমাৰী এই 4গৰাকী ছাত্ৰী যিকেইগৰাকী দুগৰাকী 6ষ্ঠ শ্ৰেণীত পঢ়ে আৰু দুগৰাকী 7ম শ্ৰেণীত পঢ়ে দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী। তেওঁলোকক কোনোবা দুষ্ট চক্ৰই তেওঁলোকক ফুচুলাই তেওঁলোকক বহিৰাজ্যলৈ লৈ গৈছে। যিদৰে ইয়াৰ আগতো বহু ঘটনা সংঘটিত হৈছিল। বহিৰাজ্যত একাংশ নাৰী সৰবৰাহকাৰী যি চক্ৰ আছে সেই চক্ৰৰ হয়তো তেওঁলোকৰ জালত পেলাই এই সৰু সৰু ছাত্ৰীকেইগৰাকীক ফুচুলাই তেওঁলোকে লৈ গৈছে আৰু আৰক্ষীয়ে তদন্ত কৰি আছে। ঘটনাৰ তদন্তত এটা কথা স্পষ্ট হৈছে যে ছাত্ৰীকেইগৰাকীক বহিৰাজ্যলৈ লৈ যোৱাৰ ৰেলৰ জৰিয়তে বহিৰাজ্যলৈ লৈ যোৱাৰ কিন্তু তথ্য লাভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু ইতিমধ্যেই বঙাইগাঁও পাৰ হৈ গৈছে ছাত্ৰীকেইগৰাকী। এতিয়া এই ছাত্ৰীকেইগৰাকী এনেকুৱা নহয় যে তেওঁলোকে অকলে ইমান বহিৰাজ্য যাবলৈ সাহস কৰিব। তেওঁলোকক কোনোবা দুষ্ট চক্ৰই বা কোনোবা এনেকুৱা মানুহ আছে যি তেওঁলোকক ফুচুলাই লৈ গৈছে। কাৰণ তেওঁলোকৰ হাতত টকা নাছিল, তেওঁলোকৰ হাতত টকা কেনেকৈ আহিল, তেওঁলোকে বহিৰাজ্যলৈ যাবলৈ তেওঁলোকে ৰেলৰ জৰিয়তে যে তেওঁলোক যাব, ক'লৈ যাব সেইবোৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ তথ্য তেওঁলোকৰ হাতত নাছিল। কিন্তু কোনোবা দুষ্ট চক্ৰ বা মহিলাও হ'ব পাৰে বা কোনোবা পুৰুষো হ'ব পাৰে, যুৱকো হ'ব পাৰে। কাৰণ এতিয়া চৌদিশে লাভ জেহাদৰ ঘটনা চলি আছে আৰু গুৱাহাটী মহানগৰীত একাংশ বহিৰাজ্যৰ পৰা অহা যিবোৰ দুষ্কৃতিকাৰী আছে বা অপৰাধজনিত ঘটনাত সংঘটিত কৰা বিভিন্ন ধৰণৰ গেং ইয়াত সক্ৰিয় হৈ আছে। এনেকুৱা কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে টাৰ্গেট কৰে, সৰু সৰু ছাত্ৰীসকলক বিশেষকৈ তেওঁলোকে টাৰ্গেট কৰে আৰু এতিয়া সন্দেহ কৰা হৈছে যে মানৱ সৰবৰাহকাৰী বা নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰাৰ আশংকা কৰা হৈছে আৰু চিন্তা কৰা হৈছে। বশিষ্ঠ আৰক্ষীয়ে ইতিমধ্যে তদন্ত কৰিছে। হয়তো আজিয়েই এই ছাত্ৰীকেইগৰাকীক উদ্ধাৰৰ চেষ্টা চলাব। কাৰণ অসম পাৰ হোৱাৰ আগে এই ছাত্ৰীকেইগৰাকীক উদ্ধাৰ কৰাৰ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যেই তেওঁলোকৰ মোবাইল লোকেশ্যনৰ জৰিয়তে আৰক্ষীয়ে এটা কথা তথ্য পাইছে যে ৰেলৰ জৰিয়তে বহিৰাজ্যলৈ তেওঁলোকক লৈ যোৱা হ'ব পাৰে। আৰু এই ঘটনা প্ৰথম নহয়। গুৱাহাটী মহানগৰীত ইয়াৰ আগতো এনে বহু ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ অতি উদ্বেগজনকভাৱে এনেবোৰ ঘটনা বৃদ্ধি পাইছে। কিছুদিন পূৰ্বে লখিমপুৰৰ এগৰাকী মহিলাই তাৰে এগৰাকী কণমানি ছাত্ৰীক নি মহাৰাষ্ট্ৰত বিক্ৰী কৰিছিল। পিছত মহাৰাষ্ট্ৰত লখিমপুৰ আৰক্ষীয়ে অভিযান চলাই এটা ঘৰৰ পৰা বা এটা অঞ্চলৰ পৰা এই ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে আৰু লগতে এই ছাত্ৰীগৰাকীক 70,000 টকাত বিক্ৰী কৰাই মহিলাগৰাকীকো কিন্তু বিক্ৰী কৰিছে। তেনেকুৱা এনেকুৱা মহিলা বা পুৰুষৰ যি গেং আছে তেনেকুৱা গেঙৰ যি প্ৰবঞ্চনাৰ জাল আছে সেই জালত হয়তো এই 4গৰাকী যুৱতীয়ে ভৰি থৈছিল আৰু তেওঁলোকে পৰিয়ালে যি জনাইছে যে স্কুলত মাধৱদেৱৰ তিথিৰ বাবে তেওঁলোক গৈছিল আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰথমতে সন্দেহ কৰা হৈছিল যে ছোৱালীকেইজনী নিজেই পলাই গৈছে, ছাত্ৰীকেইগৰাকী নিজেই পলাই গৈছে। যদি তেওঁলোকে নিজেই পলাই গ'লহেঁতেন তেন্তে টকা পইচাৰ তেওঁলোকে কিবা এটা চিন্তা কৰিলেহেঁতেন, ঘৰৰ পৰা টকা পইচা লৈ বা অন্য কিবা সা সামগ্ৰী তেওঁলোকে লৈ গ'লহেঁতেন। কিন্তু তেনেকুৱা কোনো ধৰণৰ সা সামগ্ৰী লৈ যোৱা নাই বুলি পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে জনাইছে আৰু বশিষ্ঠ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে। তদন্তত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে বহিৰাজ্যলৈ তেওঁলোকক লৈ যোৱা হৈছে আৰু বঙাইগাঁও তেওঁলোক পাৰ হৈছে। মন্তব্য আহিছে পৰিয়ালৰ, মই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। তাৰমানে ছোৱালীজনী মোৰ ঘৰতে আছিলে পুৱাতে। এনতে 3জনী আহিলাক মোৰ ঘৰত, এন্তৰ ছোৱালীকেইটা আহি পেলাই লগ লাগি পেলাই ক'লাক
যে ব'লা আমি হেৰি কিবা প্ৰগ্ৰাম আছে, প্ৰগ্ৰামত আজি নাচিব যাম। স্কুলতে চাগে প্ৰগ্ৰাম বোলে আছিলে। মই ক'লে আজি কিহৰ প্ৰগ্ৰাম আছে, প্ৰগ্ৰামটো আজি কোনো নাই। মই মানা কৰিলোঁ, মানা কৰি পেলাই মই ওলাই পেলাই গুচি গ'লোঁ। তাৰপিছত চাগে মায়াকে অলপমান মানে বেয়া পালে, এন্তে মায়াকৰ লগত এন্তে মানে লগত আহিব দিলা। আহিব যাওঁতে আৰু পিছত আৰু দিনটো খবৰে নাই। মই দুপৰীয়া গ'লোঁ, যাই পেলাই খবৰ ল'লোঁ যে অহা নাই নেকি, কৈ নাই অহা নাই। ইফাল খবৰ ল'লে নাই বোলে, কোনো অহা নাই। পিছত আকৌ গধূলিলৈকে লাষ্টত যাই বিচাৰি দিলোঁ, মানে বহুত জেগা বিচাৰিলোঁ, ক'তো নাই। পিছত লাষ্টত থানাত আহিব লগা হ'ল। দাদাহঁতৰ এইফালে আৰু এজন মানে লগৰ ছোৱালীৰ ঘৰত গ'লে, যাই পেলাই তাতে ড্ৰেছ চেঞ্জ কৰিছে বোলে। তেতিয়া তাতে যাই পিছত মানে সোধোতে 3টামান বজাত যাই সোধোতে স্কুলৰ পৰা অহা নাই। এতিয়া সোধোতে তেতিয়া ক'লে যে আমাৰ ঘৰতে ড্ৰেছ চেঞ্জ কৰিছে। আজি কিমানজনী ছোৱালী নাইকিয়া হৈছে একেলগে? 4জনী। 4জনী। গোটেইখিনি ছোৱালী ক'ৰ হয় একেলগে? গোটেইখিনি আপুনি বেহাৰবাৰীয়ে ক'ব পাৰে, চব বেহাৰবাৰীয়ে। কোন স্কুলত পঢ়ে? আপোনাৰ বনগাঁও। আৰু সমগ্ৰ ঘটনাৰ তদন্ত বশিষ্ঠ আৰক্ষীয়ে কৰি আছে। মন্তব্য আপোনালোকে শুনিলে। আৰু ইতিমধ্যেই পিতৃৰ মোবাইললৈ তেওঁলোকে কেইখনমান ফটো প্ৰেৰণ কৰিছে কিন্তু ছাত্ৰীকেইগৰাকীয়ে, আৰু সেইকাৰণে হয়তো কোনোবা দুষ্ট চক্ৰৰ কবলত তেওঁলোক পৰিছে, হয়তো তেওঁলোকে উদ্ধাৰৰ বাবে এই ধৰণৰ ফটো তেওঁলোকে পঠিয়াব পাৰে। আৰু বশিষ্ঠ আৰক্ষীয়ে তদন্ত কৰি আছে। কিন্তু এই ঘটনা নতুন ঘটনা নহয়। ইয়াৰ আগতেও মই কৈছোঁ নাৰেংগীতো এনেকুৱা এটা অনুৰূপ ঘটনা সংঘটিত হৈছিল। নাৰেংগীৰ পৰা কিছুদিন পূৰ্বে 4গৰাকী যুৱতী তেনেকৈ নিৰুদ্দেশ হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকক সেই ৰেলৰ পৰাই কিন্তু উদ্ধাৰ কৰা হ'ল। পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছিল আৰু তেওঁলোকক বহিৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। আৰু মই ইতিমধ্যেই গুৱাহাটী মহানগৰ আৰক্ষীৰ ফালৰ পৰা এটা কথা কিছুদিন পূৰ্বে কোৱা হৈছিল যে গুৱাহাটী মহানগৰীত এতিয়া বাহিৰৰ কিছুমান গেং সক্ৰিয় হৈ আছে, যিবোৰে টকাৰ বিনিময়ত যিকোনো অপৰাধজনিত ঘটনা তেওঁলোকে সংঘটিত কৰে। সেইবোৰ লাগিলে চিলনী চুৰে হওক, লাগিলে ডকাইতিৰ ঘটনা হওক, বা বিভিন্ন ধৰণৰ চুপাৰী কিলাৰৰ দৰে কাম তেওঁলোকে সংঘটিত কৰি আহিছে। আৰু শেহতীয়াকৈ এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ যি ওপৰত তেওঁলোকৰ হেন চকু আছে। আৰু এই 4গৰাকী যি ছাত্ৰী আছে, ৰুমি বৰুৱা, নিৰুপাই ৰয়, আয়ুশ্ৰী সিং, জিলমিল দৈমাৰী, দুগৰাকী 6ষ্ঠ শ্ৰেণীত পঢ়ে, দুগৰাকী 7ম শ্ৰেণীত পঢ়ে, দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী। আৰু কালিৰ দিনটোত তেওঁলোকে স্কুললৈ ওলাই যোৱাৰ পিছৰ পৰা তেওঁলোকৰ কিন্তু কোনো ধৰণৰ সন্ধান নাই। আৰু সেইকাৰণে এতিয়া পৰিয়ালকেইটা চিন্তাত পৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায় তেন্তে আৰক্ষীক জনাবলৈ তেওঁলোকে অনুৰোধ জনাইছে। আৰু ইতিমধ্যেই বশিষ্ঠ আৰক্ষীয়ে তদন্ত কৰিছে। বশিষ্ঠ আৰক্ষীৰ তদন্তত এটা কথা স্পষ্ট হৈছে যে এই ছাত্ৰীকেইগৰাকী এতিয়া গুৱাহাটীত নাই। তেওঁলোকক ৰেলৰ জৰিয়তে বহিৰাজ্যলৈ নিয়াৰ চেষ্টা কৰিছে আৰু বঙাইগাঁও তেওঁলোকক ক্ৰছ কৰিছে কিছু সময় পূৰ্বে। আৰু সেইকাৰণে আজিৰ ভিতৰতে হয়তো বঙাইগাঁও আৰক্ষী বা যি তেওঁলোক য'ত থাকে স্থানীয় আৰক্ষীৰ সহযোগত হয়তো বশিষ্ঠ আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰৰ চেষ্টা চলাব। কিন্তু গুৱাহাটী মহানগৰীত এইদৰে ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা বা এনেকুৱা ধৰণৰ অপহৰণৰ ঘটনা, এনে ঘটনাবোৰে কিন্তু মহানগৰবাসীক চিন্তাত পেলাইছে। কাৰণ এনে ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল নতুন প্ৰজন্মক টাৰ্গেট কৰা হৈছে। লাগিলে সেয়া ড্ৰাগছেই হওক, লাগিলে সেয়া নাৰী সৰবৰাহকাৰী ক্ষেত্ৰতে হওক, ছাত্ৰীসকলক টাৰ্গেট কৰা হৈছে। লাভ জেহাদৰ ঘটনা বৃদ্ধি পাইছে। আৰু তেনে পৰিস্থিতিত এতিয়া বশিষ্ঠ আৰক্ষীৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হ'ব যে কোনটো গেঙে বা কোনটো চক্ৰই এই 4গৰাকী যুৱতীক বহিৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা